ডিজিটেল আসাম অনলাইন চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ' আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব, কাৰণ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ স্কিম আৰু যদি আপোনালোকৰ যদি ৰেচন কাৰ্ড নাই আপোনালোকৰ কাৰণে এইটো খুবেই গুৰুত্বপূৰ্ণ হ'ব ভিডিঅ'টো। আৰু নিযুত মইনা আঁচনিৰ ভাল খবৰ আছে। আপোনালোকৰ যদি ৰেচন কাৰ্ড নাই আপোনালোকৰ কাৰণে বহুত ভাল খবৰ। আপোনালোকে আৰু দুদিনমানৰ পিছত আপোনালোকে ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিব পাৰিব। আমাৰ সেইদিনাখনি মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকত 15 লাখ নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ সিদ্ধান্ত লৈছে। 15 লাখ নতুন লোকক ৰেচন কাৰ্ড প্ৰদান কৰিব। আৰু কাৰণ আপোনালোকে গম পায় ইলেকশ্যনৰ কাৰণে আৰু বেছি দিন নাই, নৱেম্বৰ মানত ইলেকশ্যন হ'ব। তাৰ আগতে আপোনালোকে ৰেচন কাৰ্ড লাভ কৰিব, কাৰণ 15 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিম বুলি কৈছে। আপোনালোকে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ স্কিমটোৰ টকা আপোনালোকে ছেপ্টেম্বৰ মাহৰ আগত লাভ কৰিব বুলি কৈছে। প্ৰথম 30,000 লোকক আত্মনিৰ্ভৰ যোনটো পইচা এইটো 30,000 লোকক দিম বুলি কৈছে। আপোনালোকৰ গুৱাহাটী খানাপাৰাত মাটি নি 30,000 লোকক প্ৰদান কৰিম বুলি কৈছে, যোনটো 2 লাখ টকা দিম বুলি কৈছিলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ স্কিমত। আৰু এটা ভাল খবৰ আছে আপোনালোকৰ অৰুণোদয় আঁচনিটোলৈ। অৰুণোদয় আপোনালোকে যদি এতিয়ালৈকে যদি পোৱা নাই বা আবেদন হৈ গৈছিলে দুদিনমানৰ আগত গম পায়, যদি এতিয়ালৈকে যদি আবেদন কৰিবলৈ পোৱা নাই বা কিবা কাৰণত যদি পিছ পৰি গ'ল বা আপোনালোকে গম নাপালে যে আবেদন হৈ গ'ল বুলি, আপোনালোকে চিন্তা কৰিব নালাগে। নতুনকৈ এখন কমিটি গঠন কৰি দিছে। সেই কমিটিখনে আপোনালোকৰ ঘৰলৈ ছাৰ্ভে কৰিবলৈ আহিব। এমাহৰ ভিতৰত ছাৰ্ভে কৰিব আপোনালোকে পাবলৈ যোগ্য হয় নে নহয়। এমাহৰ ভিতৰত ছাৰ্ভে কৰিব। ছাৰ্ভে কৰাৰ পিছত আপোনালোকক অৰুণোদয়ৰ কাৰণে আবেদন কৰিব পাৰিব আপোনালোকে। যদি আপোনালোকে যদি অৰুণোদয় আঁচনি পাবলৈ যোগ্য হয় তেনেহ'লে আপোনালোকে নিশ্চয় পাব। আৰু এটা আপডেট আহিছে যে নিযুত মইনাক লৈ পিনে আপোনালোকৰ নিযুত মইনা আঁচনিত ছাত্ৰীসকলক চৰকাৰে যে কৈছিলে মেট্ৰিক পাছ কৰি পিনে যোনসকলে ফাৰ্ষ্ট ইয়েৰ কাৰণে এডমিশ্যন কৰিব সেই ছাত্ৰীসকলক 10,000 টকা দিম বুলি কৈছিলে। আৰু যোনসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি গ্ৰেজুৱেশ্যনৰ কাৰণে এডমিশ্যন কৰিবলৈ যায় সেইসকলক 12,500 টকা দিম বুলি কৈছিলে। আৰু এই নিযুত মইনা আঁচনিটোত এতিয়া চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আপোনালোকক একেবাৰতে 10,000 টকাটো নিদি বা 12,500 টকাটো নিদি আপোনালোকক মাহেকত 1,000 টকাকৈ সুমিয়াই দিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে যদি 10,000 টকাটো একেবাৰতে দি দিয়ে বা 12,500 টকাটো একেবাৰতে দি দিয়ে তেনেহ'লে ছাত্ৰীসকলে মোবাইল কিবা কিবি কিনি ল'ব বুলি কৈছে। সেইকাৰণে এইটো সিদ্ধান্ত কৰিছে যে এই পইচাটো যাতে অযথা খৰচ নকৰি আপোনালোকৰ পঢ়া ক্ষেত্ৰত ইউজ কৰে, সেইটো কাৰণে এইটো সিদ্ধান্ত লৈছে। আৰু এইটো বিষয়েও সিদ্ধান্ত কৰিব অহা 7 দিনৰ ভিতৰত আপোনালোকে কনফাৰ্মেশ্যন পাই যাব যে 1,000 টকাকৈ দিব নে 10,000 টকাকৈ দিম বুলি কৈছে। 15 আগষ্টৰ দিনা ছাত্ৰীসকলক এই পইচাটো দিম বুলি কৈছে। আশা কৰোঁ আপোনালোকক আজি যোনকেইটা ইনফৰ্মেশ্যন দিলোঁ আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো টিপি দিব, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। ধন্যবাদ।